ফাইনেলি নতুন ঘৰখন চিজিল কৰি মানুহ থাকিব পৰা হৈ গ'ল। ধুনীয়া লাগিছেনে? সকলোকে গুড মৰ্ণিং। আজিয়ে যিহেতু পাকঘৰত মন আৰু মোৰ শেষ নিশা আৰু আজিৰ পৰা যিহেতু আমি নতুন ঘৰখনত থাকিম, সেয়েহে মানে আজি অকণমান দেৰিলৈকে শুই লৈছোঁ দেই। আৰু তাৰ পাছত যিহেতু গোটেই ঘৰটো আজি চিজিল কৰিব লাগিব, আজিৰ পৰা আমি নতুন ঘৰত শুম আৰু এই বিচনাখনো লৈ যাম। আৰু যিসকলৰ মন আৰু মই এনেকৈ হোৱা দেখি ঘিণ লাগিবলৈ আৰম্ভ কৰিছে, প্লিজ ভিডিঅ'টো এতিয়াই স্কিপ কৰি দিয়ক। কাৰণ যিসকলে আমাক ভাল পায়, মৰম কৰে, মাত্ৰ তেওঁলোকৰ কাৰণেহে মই ভিডিঅ'বিলাক দিওঁ। যিসকলে বেয়া পায় তেওঁলোকৰ কাৰণে নহয়। আৰু এতিয়া মই উঠি লওঁ, যিহেতু বহুত কাম আছে, গোবৰো আনিবলৈ আছে আৰু ঘৰৰ বাহী কামবিলাকতো ৰাতিপুৱা থাকেই। আৰু তাৰ পাছত গোটেই ঘৰখন চিজিল কৰি আপোনালোকক দেখুৱাবলৈও আছে। মন বাৰু এতিয়া নুঠে, ই শুই থাকক, ময়ে উঠি লওঁ। আৰু মই কিন্তু সদায় এনেকৈ দুটা চুৱেটাৰ পিন্ধি শুওঁ দেই। লেপো দুখন লৈছোঁ, দেখিছেনে? তলত এখন আছে, ওপৰত এখন। আৰু আপোনালোকে বাৰু কোনে কোনে চুৱেটাৰ পিন্ধি শুৱে জনাবচোন। আৰু মোৰ মানে ঠাণ্ডাটো বহুত বেছি, কিয় নাজানো আৰু দেই। সেইটো কাৰণে মানে মই চুৱেটাৰ খুলি শুবও নোৱাৰোঁ। এইফালে মোজা চোজা চব পিন্ধিয়ে এনেকৈয়ে শুই যাওঁ। সকলোবোৰ কৰি মেলি আজৰি হৈ গোবৰ চোবৰ আনি এতিয়া ঘৰখন অকণমান চিজিল কৰাত লাগিছোঁ। এটা ৰুম ঠিক কৰি লৈছোঁ, এই ৰুমটোতে আৰু এতিয়া মই শুব লাগিব। জীৱনত কিমানখিনি কি কৰিব পাৰিছোঁ নাজানো, অন্ততঃ মাক থাকিবৰ কাৰণে যে এখন ঘৰ সাজি দিব পাৰিলোঁ, তাতে মই বহুত বেছি সন্তুষ্ট। বাকী মনৰ আশাবোৰ পূৰ হয় নহয় সেয়া সময়ে ক'ব। প্ৰায় মানুহে চাগে জানেই, মা দেউতাৰ বিয়াৰ ছমাহৰ পিছতে এটা ডাঙৰ এক্সিডেণ্টত দেউতা এখন ভৰি হেৰুৱাব লগা হৈছিল আৰু মাৰ বয়স তেতিয়া প্ৰায় 14 বছৰমান আছিল। আৰু তাৰ পিছতে মায়ে সমস্ত ঘৰৰ দায়িত্ব ল'ব লগা হৈছিল আৰু লগতে দেউতাকো চোৱা চিতা কৰিব লগা হৈছিল। মায়ে জীৱনত সুখ বুলি ক'বলৈ একোৱেই নাপালে। আনৰ মাকবিলাকে বিয়া খাবলৈ যায়, সকাম খাবলৈ যায়, ভাল ভাল কাপোৰ কানি পিন্ধে, কিন্তু মোৰ মায়ে সেইখিনি সুখ কৰিবলৈ নাপালে। দিনত খাই ৰাতি সাঁজ কেনেকৈ যোগাৰ কৰোঁ, ঘৰখন কেনেকৈ চলাওঁ, সেইখিনিতে মায়ে জীৱনটো পাৰ কৰি দিলে। আৰু সেইকাৰণে মাক লৈ মই গৌৰৱ অনুভৱ কৰোঁ আৰু মোৰ দৃষ্টিত মই মোৰ মাক সতী সাবিত্ৰী বুলি ভাবোঁ। আৰু সেয়েহে যিখিনি সুখ মায়ে দেউতাৰ পৰা নাপালে, সেই সুখখিনি মই দিবলৈ চেষ্টা কৰোঁ। আজিকালি যি দিন চলিছে, তেনে দিনৰ তুলনাত মোৰ মায়ে এটা ভৰি নোহোৱা এজন মানুহৰ লগত জীৱনটো কটালে। গৰু ছাগলী হাঁহ কুকুৰা পালনৰ পৰা আদি কৰি কাপোৰ বৈ কাপোৰ বিক্ৰী কৰি মায়ে ঘৰখন চলালে, কিন্তু কাকো এটকাও হাত পাতি নাপালে। আনৰ ঘৰত হাজিৰাও কৰি নাপালে, যি কৰিলে নিজৰ ঘৰতে কৰিলে। আৰু তেনেকৈয়ে কষ্ট কৰি মোক হায়াৰ ছেকেণ্ডেৰীটো পাছো কৰালে। কিন্তু এতিয়া মোৰ মনত এটাই দুখ, এতিয়া মই দুটকা ইনকম কৰি মাক ভালকৈ খুৱাব পৰা অৱস্থা হ'লোঁ, কিন্তু মায়ে বেমাৰৰ পৰা খাব নোৱাৰে। মোৰ ৰুমটো চিজিল কৰা হৈ গ'ল আৰু এইফালে মা বিচনাখন ঠিক কৰি দিলোঁ আৰু মায়ে পাকঘৰটোতে শুব। মই নতুন ঘৰটোত শুম, কিন্তু নতুন ঘৰটো ইমানেই ঠাণ্ডা, সেইকাৰণে মানে মাক পাকঘৰটোতে শুবলৈ দিছোঁ। যিহেতু অসুখীয়া, পাকঘৰটো বহুত গৰম লাগি থাকে। আৰু এইফালে এতিয়া দৰজাখন মুচি মেলি চাফা কৰি লওঁ। আৰু সকলোৱে আশীৰ্বাদ কৰিব, মোৰ এতিয়া এটাই আশা, এইবাৰ যাতে মই মাক সুস্থ কৰিব পাৰোঁ। ঘৰখনৰ প্লাষ্টাৰ শ্লাষ্টাৰ সেইবোৰ বাৰু হৈ থাকিব পিছে পৰে, অন্ততঃ থাকিব পৰা যে হ'ল। এতিয়া মোৰ এটাই আশা, মাক সুস্থ কৰিব লাগে। আৰু এইফালে এতিয়া ঘৰখন চিজিল হৈ গ'ল, ভিতৰে বাহিৰে সকলোবোৰ দেখাম। ৰাতিপুৱাই গছ এজোপা কাটিলে, পাতবিলাক এতিয়াও পৰিয়ে আছে, সাৰিবলৈ আছেই। আৰু ইয়াতে এটা কথা, আগতে ঘৰটো অলপ পিছলে আছিল কাৰণে টিউবৱেলটো ধৰিব পৰা নাছিল, যিহেতু আমাৰ টিউবৱেলটো আগফালে। কিন্তু এতিয়া ঘৰটোৰ ওচৰত টিউবৱেলটো লাগিয়ে গ'ল। এনেকৈ এবাৰ আগফালে টিউবৱেল এটা থাকিলে কেনেকুৱা লাগে। আৰু এইবোৰ যিহেতু গোটেই মাটি উঠাই দিম চোতালখন, আৰু ইয়াতে বস্তাবোৰ আছিলে, চোতালখনো চাফা কৰিব পৰা নাছিলোঁ। আৰু এতিয়া মানে বস্তাবোৰ এনেকৈ ছাইডলৈ আনি দিলোঁ, শিল বালি সোমাই আছে। আৰু চোতালখনো চাফা কৰিম আৰু গোটেই জেওৰা কাষে কাষে মাটি উঠাই চোতালখন ওখ কৰি দিম। আৰু টিউবৱেলটো মানে পিছফালে লৈ যাম বুলি ভাবিছোঁ, মানে পাকঘৰত। তেতিয়া পাকঘৰৰ পৰা দৰ্জা কাটি দিম, তেতিয়া আৰু সুবিধা হ'ব। আৰু এইফালে এই চৌখতটো বনাই থোৱা আছে যদিও নলগালোঁ, কাৰণ ৱালতকৈ চৌখতটো বহল, সেয়েহে বাৰান্দাত থৈ দিছোঁ। ৱাল কাটিব লগা হ'ব আৰু ৱাল কাটিবলৈতো বহুত ৰিস্ক ন। আৰু এইফালে মানে দৰ্জা, পুৰণা দৰ্জাখনে লগাই দিলোঁ। নতুন দৰ্জাখন এইটো কাৰণে লগোৱা নাই, প্লাষ্টাৰ কৰা আগত লগালে হেনো বোলে পানী পৰি বেয়া হৈ যাব, সেয়েহে মানে পুৰণা দৰ্জাখন সৰু হৈছে আৰু বহুত ডাঙৰ ফাঁক ওলাই আছিলে। আৰু ফাঁকটো তেনেকৈ কাঠ লগাই দিলে, দৰ্জাখন অকণমান বাহিৰলৈ উলিয়াই দিলে। আৰু ওপৰৰ ফালেও ফাঁক আছিলে, ওপৰৰ ফালেও মানে এখন কাঠ দি দিলে, এনেকৈ বাঁহৰ খুঁটা পুতি, এতিয়া এনেই থাকিব পৰাকৈ। কাৰণ দৰ্জা খিৰিকিবোৰ খোলা থাকিলে মানে আমিতো ঘৰটোত শুব নোৱাৰোঁ, এনেকৈ মুকলি হৈ থাকিলে কেনেকৈ শুম। বাৰান্দাৰ পৰা সোমায়েই প্ৰথমে এই মোৰ ৰুমটো অকণো চিজিল কৰাই নাই, মাটি চাটি উঠোৱাই নাই, অকল খিৰিকিখন বন্ধ কৰি দিলোঁ। কাৰণ এতিয়া খিৰিকিখন বন্ধ হৈ গ'ল, দৰ্জাও লগাই দিলোঁ, এতিয়া মানে আমি ইয়াত ধুনীয়াকৈ শুব পাৰিম।
আৰু এইফালে মুখৰ ৰুমটো তলৰবোৰ একো ঠিক হোৱা নাই, কিন্তু বেৰবিলাক চব মুচি মেলি হৈ গ'ল ভিতৰৰ ফালে। বাহিৰৰ ফালে বাৰু মুচিবলৈ আছে। আৰু এইফালে মানে দুটা ৰুম লৈছিলোঁ। প্ৰথমটো মোৰ ৰুম আৰু এই ছেকেণ্ডটো মা ৰুম আছিল। এতিয়া মা ৰুমটোকে বৰ্তমান মই লৈছোঁ, মানে মোৰ বিচনাখন ইয়ালৈ লৈ আহিলোঁ, দেখিছে। আৰু ইয়াৰ খিৰিকীখনৰ চৌখত লগোৱা নাই, সেয়েহে টিং এখন দি এনেকৈ পৰ্দা লগাই লৈছোঁ। আৰু মই এতিয়াৰ পৰা ইয়াতে শুম। আৰু কাঠৰ ফ্ৰেমটো ৰাখি দিছোঁ, কাৰণ বেৰ এখন মচিবলৈ আছে আৰু কুকুৰাকেইজনী ৰাতি ইয়াতে বান্ধো, দিনতো ইয়াতে কণী পাৰে। আৰু এইফালে এই ৰুমটোতে এতিয়াৰ পৰা মই শুম। মাত্ৰ এটা ৰুম চিজিল কৰি লৈছোঁ। আৰু পাকঘৰটো বহুতখিনি মুকলি হৈ গ'ল। ইয়াতে বিচনাখন আছিল। কিমান অসুবিধা, এই দৰ্জাখনো বন্ধ কৰি থ'ব লগা হৈছিল। ভাত পানী বনাবলৈও কিমান অসুবিধা। আৰু ইয়াত ডাঙৰ এটা ফাঁক হৈ যোৱাৰ কাৰণে টিং এখন দি দিলে। আৰু এতিয়া পাকঘৰটো বহুত মুকলি হৈ গ'ল। আৰু এই বিচনাখনতে পাকঘৰতে মা শুব। আৰু এইফালে কাপোৰখিনি মায়ে সলাই থৈ গ'ল দেই। আৰু এই বেৰখন অকণমান মুচিছিলোঁ মই ৰাতিপুৱা। আৰু বাকীখিনি এইখিনি মুচিবলৈ আছেই। মাটিখিনি আনি থৈ দিছোঁ। খাই বৈ আজৰি হৈ আকৌ এইখিনি মোচাত লাগিম। আৰু ঘৰখন বাৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব কিন্তু দেই।